নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে মোৰ এটি সৰু মিনি ব্লগলৈ স্বাগতম জনালোঁ। আজি মই আপোনালোকক দেখাব লৈছোঁ আমাৰ দহাৰ কিছুমান নীতি নিয়ম। আজি মই আহিছোঁ মামৰণি গাঁৱত দহা খাবলৈ, সেই গতিকে আপোনালোকলৈ ভিডিঅ'টি প্ৰস্তুত কৰিলোঁ। ইয়াতে ভাৰসমূহ লৈ আছে, তাৰপিছত মই অনা ভাৰৰ বস্তুখিনি ইয়াতে আগবঢ়াই দিছোঁ। আমাৰ মানে তিলনী দহা পাতিলে প্ৰসাদৰ ভাৰ অনা হয়। যদি কাজ পাতে হাঁহৰ ভাৰ, মাছৰ ভাৰ আৰু পাৰ ভাৰ অনা হয়। ইয়াত যিহেতু অকল দহাই পাতিছে সেইটো কাৰণে প্ৰসাদৰ ভাৰেই আনিছোঁ। আৰু এইফালে গাঁৱৰ জ্ঞাতিসকল অহাই নাই, আইসকল ইয়াত মানে দেৰিকৈ আহে বোলে, সেই গতিকে এতিয়ালৈকে অহাই নাই, অকল ভকতবোৰ আহি আছে। আমিয়ে প্ৰথম আহিছোঁ মাইকী মানুহ, আৰু ইয়াতে আমি আহি সেৱা কৰি ল'লোঁ। এইফালে ভকতে গায়ন বায়ন গাই আছে। তাৰপিছত অকণমান বহি চাহ তামোল খাই পেলাই আমাৰ আমৰীয়াহঁতৰ ঘৰলৈ বুলি ওলাইছোঁ, যিহেতু আহিও পোৱা নাই আগত, আৰু অকণমান বহিবলৈ ওলাইছোঁ। নামঘৰত সোমাই মেলি এতিয়া মানে আমাৰ জেঠাই ঘৰ আছে আৰু আমৰীয়াহঁতৰ ঘৰলৈ গৈ আছোঁ। এয়া দোকানত সোমাই ল'লোঁ, যিহেতু জেঠাই ঘৰলৈ যাম। তাৰপিছত বহু দিনৰ মূৰত আহিছোঁ দেই, একদম গাঁওখন সলনি হৈ গ'ল। এইফালে 16 বছৰ মূৰত আহিছোঁ। ইয়াত নেটৱৰ্ক নাপায়। এতিয়া দুজনী গৈ আছোঁ। ফুৰি মেলি আহি আকৌ নামঘৰলৈ আহিলোঁ। এয়া হৈছে নামঘৰৰ পৰিৱেশ। ইয়াতে জলপান খুৱাই আছে। আমি জলপান নাখালোঁ বাৰু। তাৱকক মাতষাৰ লগাই পেলাই এতিয়া ঘৰলৈ যাব ওলাইছোঁ। এইফালে আমৰীয়াকে আমাক আগবঢ়াবলৈ আহিছে। তাৰপিছত এতিয়া ঘৰলৈ গৈ থাকোঁ দেই, আৰু ভিডিঅ'টি চাই কেনেকুৱা পালে